DWৰ LPUPৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত কি ডকুমেণ্ট নিব, ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব, কাৰোবাৰ যদি কিবা ভুল হৈ আছে সেইখিনি কেনেকৈ শুধৰাব, এই সকলোখিনি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব। হয়, আপুনি যদি DWৰ LPUPৰ আবেদন কৰিছে এইবাৰ ৰিক্ৰুটমেণ্টত, তেতিয়াহ'লে আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যনত কি ডকুমেণ্ট নিব লাগিব সেইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ এদিন বা দুদিন আগত লিষ্ট পাব্লিছ হয় ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ। আপোনালোকে কিমান তাৰিখে যাব লাগিব আৰু আপোনালোকে কোনটো টেবুলত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব সেইসমূহ ডিটেইলছত থকা এটা লিষ্ট পাব্লিছ হয় এদিন বা দুদিন আগত। আৰু আপোনালোকে সেই লিষ্ট পোৱাৰ পিছত আপোনালোকে যদি সেই লিষ্টত নাম থাকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আহিব লাগিব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে লিষ্টসমূহত এজন কেণ্ডিডেটৰ নাম 2-3 বাৰকৈ অহা থকা দেখা যায়। যদি আপোনাৰ এবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি অহাৰ পিছত পুনৰবাৰ লিষ্ট পাব্লিছ হওঁতে যদি আপোনাৰ নাম আকৌ আহে, তেতিয়াহ'লে আপুনি পুনৰবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবৰ কাৰণে যাব নালাগে। আৰু তাত সেয়া মেনশ্যন কৰি দিয়াই থাকে, যদি কাৰোবাৰ দুবাৰ নাম আহে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে, এবাৰ কৰিলে তেওঁ পুনৰবাৰ যাব নালাগে বুলি মেনশ্যন থাকেই বাৰু। ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে সকলোৰে নাম লিষ্টত নাহিবও পাৰে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্টত, গতিকে সেইটো লৈ চিন্তিত হ'ব নালাগে। ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনাক নামাতিলেও আপোনাৰ মেৰিট লিষ্টত নাম আহিব পাৰে। যদিহে আপোনাৰ নম্বৰে কাট অফত ঢুকি পায় তেতিয়াহ'লে আপোনাৰ নাম মেৰিট লিষ্টত আহিব, ডকুমেণ্ট ভেৰিফিকেশ্যন নহ'লেও আহিব। আৰু ডকুমেণ্ট আপোনালোকে কি নিব ভেৰিফিকেশ্যনৰ দিনা, প্ৰথমে আপোনালোকৰ যি একনলেজমেণ্ট ৰিচিপ্ট, আপোনালোকৰ এপ্লাইৰ পিছত যিখন ৰিচিপ্ট ওলায় সেইখনে একনলেজমেণ্ট ৰিচিপ্ট, আৰু সেই ৰিচিপ্টখন 1 নম্বৰতে আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব। তাৰপিছতে আপোনালোকৰ মেট্ৰিকৰ এডমিট, HSLCৰ এডমিট আপোনালোকে জেৰক্স কৰিব, আৰু হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট জেৰক্স কৰিব, হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট জেৰক্স কৰিব, আৰু কোনোবাই যদি SOSৰ জৰিয়তে নম্বৰ বঢ়াইছিলে SOSৰ মাৰ্কশ্বিটখন আপুনি জেৰক্স কৰিব। তাৰপিছতে যদি আপুনি SOS পৰীক্ষা কেইবাবাৰো দিছে কিন্তু আপুনি এইবাৰ যিকোনো এখন SOSৰ মাৰ্কশ্বিটহে আপুনি ব্যৱহাৰ কৰিব পাৰিব, যিকোনো এখন আপুনি 3-4 বাৰ দিলেও আপুনি এখন মাৰ্কশ্বিটে আপুনি ব্যৱহাৰ কৰিব পাৰিব, আৰু সেইখনহে নিব পাৰিব। তাৰপিছতে আপুনি নিব লাগিব গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট। গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আপুনি ফাইনেল মাৰ্কশ্বিটখন লৈ যাব, আৰু গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট লৈ যাব, জেৰক্স নিব। লগতে আপুনি সকলোবোৰ ডকুমেণ্ট অৰিজিনেল ডকুমেণ্ট নিবই লাগিব, লগতে আপুনি এই জেৰক্সখিনি নিব লাগিব। তাৰপিছতে আপুনি গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট নিলে, তাৰপিছত আপোনাৰ টেটৰ চাৰ্টিফিকেট নিব লাগিব, টেটৰ চাৰ্টিফিকেট, টেটৰ মাৰ্কশ্বিট, আপুনি যিখন টেট চাৰ্টিফিকেট দি এপ্লাই কৰিছে সেইখন টেটৰ চাৰ্টিফিকেট নিব লাগিব। আপুনি একাধিকবাৰ আছাম টেট বা একাধিকবাৰ আপুনি CTET পাছ কৰিব পাৰে, কিন্তু আপুনি যিখন দি এপ্লাই কৰিছে সেইখন নিব লাগিব। আৰু আপুনি যদি CTET দি পেলাই এপ্লাই কৰিছে তেতিয়াহ'লে আপোনাৰ মাৰ্কশ্বিট বেলেগ, চাৰ্টিফিকেট বেলেগ, কিন্তু আমাৰ অসম টেটৰ ক্ষেত্ৰত চাৰ্টিফিকেট নাথাকে, যিখন মাৰ্কশ্বিট সেইখনে আমি চাৰ্টিফিকেটৰ জেগাত আমি আপলোড কৰিছোঁ। গতিকে আছাম টেটৰ ক্ষেত্ৰত মাৰ্কশ্বিটেই থাকিব, তাত চাৰ্টিফিকেট পোৱা নাযায়, সেইটো লৈ চিন্তিত হ'ব নালাগে। কিন্তু CTETৰ ক্ষেত্ৰত মাৰ্কশ্বিট থাকে, আকৌ লগতে চাৰ্টিফিকেটো থাকে। গতিকে CTET দি এপ্লাই কৰাসকলে মাৰ্কশ্বিট চাৰ্টিফিকেট দুয়োটাই প্ৰিণ্ট কৰি লৈ যাব। আপোনালোকে ডিজিলকাৰৰ পৰা আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰে CTETৰ। তাৰপিছতে আপুনি নিব লাগিব আপোনাৰ কাষ্ট চাৰ্টিফিকেট। আপুনি যদি কেটেগৰীত বা আপুনি যদি কাষ্ট চাৰ্টিফিকেট দি এপ্লাই কৰিছে, আপুনি সেই কাষ্ট চাৰ্টিফিকেট নিব লাগিব, জেৰক্স কৰি নিব, প্ৰিণ্ট কৰি, আৰু অৰিজিনেল নিব, আৰু লগতে আপোনাৰ PWD চাৰ্টিফিকেট হওক সেইখিনি থাকিলে নিব, আৰু আপোনাৰ NCC বা তেনেকুৱা স্পৰ্টছ কালচাৰৰ কিবা চাৰ্টিফিকেট থাকিলে সেইখিনি নিব, জেৰক্স কৰি নিব, অৰিজিনেল নিব। যিমানখিনি ডকুমেণ্ট আপুনি আপলোড কৰিছিলে সেই ডকুমেণ্টখিনি আপুনি জেৰক্স কৰি নিব, আৰু লগতে আপুনি অৰিজিনেলখিনি নিব লাগিব। আৰু আপোনাৰ যদি এপ্লাই কৰাৰ সময়ত কিবা ভুল হৈছিলে সেই লৈ চিন্তিত হ'ব নালাগে। আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত সময়ত আপুনি কাৰেকশ্যন কৰিব পাৰিব। আপুনি যদি কম্পিউটাৰত টাইপিং কৰোঁতে বা মোবাইল দি এপ্লাই কৰিলে, আপুনি যদি টাইপিং কৰোঁতে কিবা স্পেলিং মিষ্টেকত আপুনি টাইপিঙত ছাবমিট কৰিছিলে, তেতিয়াহ'লে আপোনাৰ যদি পিছত দৃষ্টিগোচৰ হৈছে সেইটো লৈ আপুনি ইমান চিন্তিত হ'ব নালাগে। আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যনত গৈ পেলাই আপুনি অৰিজিনেল ডকুমেণ্টত কি স্পেলিং আছে সেইটো কৈ দিলেই, দেখাই দিলে তেওঁলোকে তাতে কাৰেকশ্যন কৰি ল'ব, সেইটো একো প্ৰব্লেম নহয়। কিন্তু আপোনাৰ যদি অৰিজিনেল ডকুমেণ্টসমূহৰ মাজত যদি আপোনাৰ স্পেলিং কিবা ভুল থাকে, ধৰি লওক আপোনাৰ
এডমিট কাৰ্ড প্ৰথমতে আপোনাৰ মেট্ৰিকৰ এডমিট চাব, মেট্ৰিকৰ HSLC এডমিট চাব, তাৰে স্পেলিঙৰ লগতে আপোনাৰ গোটেইখিনি মিলাই চাব। আপোনাৰ মেট্ৰিকৰ এডমিটৰ স্পেলিং আৰু আপোনাৰ যদি ধৰি লওক টেটৰ চাৰ্টিফিকেটৰ স্পেলিং, নামৰ স্পেলিং হওক বা আপোনাৰ ফাদাৰ্ছ নেমৰ হওক, মাদাৰ্ছ নেমৰ হওক, আপোনাৰ যদি কিবা স্পেলিং মিছমেটচ হৈ আছে তেতিয়াহ'লে আপুনি সেইটো কিন্তু এটা প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে তাৰ কাৰণে আপুনি আগতীয়াকৈ কোৰ্ট এফিডেভিট আপুনি বনাই থ'ব আৰু ভেৰিফিকেশ্যনৰ দিনা লৈ যাব। আগতীয়াকৈ বনাই থ'ব, যিহেতু আপোনাক ভেৰিফিকেশ্যনৰ লিষ্ট ওলোৱাৰ পিছত বেছি সময় নিদিয়ে, এদিন বা দুদিনহে দিব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আমাৰ ইলেকশ্যনৰ পিছত হ'ব, যিহেতু আমি জানো যে 19 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈ পেলাই জুন মাহৰ 1 তাৰিখলৈকে ইলেকশ্যন হ'ব। তাৰপিছতে 4 তাৰিখে ৰিজাল্ট দিব, জুনৰ 4 তাৰিখে ৰিজাল্ট হ'ব। তাৰপিছতে চৰকাৰ গঠন হ'ব নতুনকৈ, আৰু তাৰপিছতে আমাৰ এই যি DEEৰ কামখিনি আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম তাৰপিছতেই হ'ব। জুনৰ যেতিয়া চৰকাৰ নতুনকৈ হ'ব, সেই তাৰপিছতহে আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ তেতিয়া ষ্টাৰ্ট হৈ যাব আকৌ, পুনৰ এতিয়া যিহেতু পেণ্ডিং হৈ আছে। জুলাইৰ ফাৰ্ষ্ট উইকমানৰ পৰা হয়তো এই কামখিনি, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেৰিট লিষ্টৰ কামখিনি হয়তো জুলাইৰ ফাৰ্ষ্ট উইকতে আমি দেখিবলৈ পাম। গতিকে নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানে, থেংক ইউ।